সেইবোৰ বাজে চিন্তা বাদ দি তোক যি কৰিবলৈ কৈছো তাকে কৰ। আগ নাবাঢ়োতে হতাশ হ'ব নাপায় নহয়। ফটো তুলিলি? হা, ফটো পাছপোৰ্ট সাইজৰ ফটো তুলিলি? চাকৰিৰ এপ্লিকেশ্যনৰ কাৰণে ফটো তোলাটো সাধাৰণ কথা নহয়, সমস্যা আছে। ফটোগ্ৰাফাৰে কয় স্মাইল, কিন্তু হাঁহো কেনেকৈ ক? আৰু হাঁহি হাঁহি তুলিছো বুলি ভবা ফটোখন পিছত দেখিলে নিজৰে দুখ লাগে। ঠিক আছে, বল তেনেহ'লে আজি ফটোকে তোলা যাওক। ৰিলেক্স মাই বয়। সৰুতে তোমাৰ হাঁহিটো বৰ ধুনীয়া আছিল। সেই হাঁহিটো ক'ত হেৰুৱালা? নমাই দিম। কিবা এটা নকৰ কেলে? কি কৰিম? কোনেও দেখোন একো কৰিবলৈ সুযোগেই নিদিয়ে। তহঁতে আচলতে বিচাৰিবই জনা নাই। এতিয়াতো ওপৰত প্ৰায়বোৰ আমাৰে লগৰ মানুহ। সিহঁতে 5 বছৰ দেশৰ কাৰণে কিবা কৰক বা নকৰক, মই কিন্তু গোটেই লাইফৰ কাৰণেই চব আদায় কৰিলোঁ। ডেটছ মাই প্ৰিন্সিপল। ওপৰত নিজৰ মানুহখিনি থাকোঁতে আমি চব লুটি ল'ব লাগে, বুজিছ? অ' শ্বিট, এইবোৰ গাড়ীৰ কাৰণে আমাৰ ইয়াত ৰাস্তাই নাই, বুজিছ? ৰাখ। কি হ'ল? গাড়ীখন ৰাখ। তই যিটো বাটেৰে গৈ খুব কম সময়ৰ ভিতৰতে এইবোৰ লৈছ, তাতকৈ এই ৰাস্তাটো বহুত ভাল। আৰু শুন, তই এইমাত্ৰ মোক যিবোৰ কথা কলি তোৰ দৰেবোৰক কবি, ভাল পাব। যা। হলে কি কৰিম বুলি ভাবিছে? এমপিৰ আশাত বহি থাকিব? মই আপোনালোকক কওঁ, তেওঁ কেতিয়াও সহায় নকৰে, কাৰণ তেওঁ কাকোৱে অসন্তুষ্ট কৰিবলৈ নিবিচাৰে। কিন্তু আপুনি যি কৰিবলৈ বিচাৰিছে সেয়া কি? অন্যায়? বেআইনী নেকি? মইতো আপোনালোকক কোনেও নকৰা কাম এটা কৰিবলৈ কোৱা নাই। আচ্ছা ধৰি লওক, আজি ৰাতিৰ ভিতৰতে সেই ক্লাব ঘৰটো সেই ঠাইৰ পৰা নোহোৱা হৈ যায়, মানে নাইকিয়া হৈ যায়, তেতিয়া মানে কোনে সাজিব সেই ঘৰটো? সেই বেকাৰ ল'ৰাকেইটাই নোৱাৰে, সাজিব নোৱাৰে। আদালতৰ ওচৰ চাপে। তেতিয়াও আমাৰেই লাভ। আদালতৰ ৰায় যে আমাৰ পক্ষে হ'ব, সেই গেৰাণ্টি মই আপোনালোকক দিছোঁ। চাওক, মই ব্যৱসায় কৰা মানুহ, মই টকা এনেকৈ পেলাই থ'ব নোৱাৰোঁ। পাৰে যদি মাটি টুকুৰা খালী কৰাওক, নহ'লে ধৰি লওক ডিল ইজ অফ, বাছ। তোমালোক
কি লাগে ইয়ালৈ এনেকৈ কিয় আহিছা আপুনি আমাৰ তালৈ চহৰৰ দৰে কৈছে আমি কিন্তু দিনৰ পোহৰত আহিছোঁ ৰাতিৰ আন্ধাৰত আপুনি যি কৰিব খুজিছিল আমি এতিয়া তাকেই কৰিবলৈ আহিছোঁ হোৱাট ননচেন্স মই তোমালোকক কি অনিষ্ট কৰিছো বুজা নাই অ তামি টিপত ভাঙি গ'ল অ' গড তোমালোকে এইবিলাক কি আৰম্ভ কৰিছা কি হৈছে ৰিলেক্স মিষ্টাৰ চৌধুৰী আপুনি এতিয়াই গম পাব কি হ'ব কি হৈছিল মিষ্টাৰ চৌধুৰী আপুনি দেখিছোঁ ফাৰ্ণিচাৰৰ সৰু সুৰা দোকান এখন ঘৰতেই কৰি আছে লেট মি কাউণ্ট 1 2 3 4 5 number 6 number 7 বাস আমি এতিয়া যাব পাৰোঁ যাওঁ দেখিলেতো মিষ্টাৰ চৌধুৰী ভঙাটো কিমান সহজ ঠাণ্ডা কৰি খাব আজি যি ভাঙিল সেয়া আপুনি বজাৰৰ পৰা কিনি আনি আকৌ সজাব পাৰিব কিন্তু আজিৰ পৰা যদি আমাৰ ক্লাবৰ কিবা অনিষ্ট কৰাৰ চেষ্টা কৰে তেতিয়া আমি যি কৰিম তাৰ ৰিপ্লেচ কিন্তু নহ'ব বুজিলে নহয় ভালকৈ ভাবক বুজি পাব অমল বৰ ভাৰী Neighbors envy, owners pride. এখেতৰ ঘৰত কি সাংঘাতিক ঘটনা ঘটি গ'ল কি গুণ্ডামি এনেকুৱা গুণ্ডামি আৰু সহ্য কৰিব নোৱাৰি এইখন দেশত পুলিচ নাই চৰকাৰ নাই পুলিচ আছে সিদিনা পুলিচ ইউনিফৰ্মৰ বিৰাট চাপৰাটো আপোনাক ময়ে ঠিক কৰি দিছিলোঁ তাৰপিছতো আপুনি সুধিছে পুলিচ আছেনে নাই পুলিচ যে আছে আপুনিও জানে পিছে জুলুমাৰ মেকুৰী ওলাই যাব পাৰে বুলি মোৰ ওচৰলৈ আহিছে আপুনিতো জানেই মিষ্টাৰ বেজবৰুৱা এই গোটেই অঞ্চলটোত কিবা এটা উন্নতি হওক বুলিয়ে মই ইতিমধ্যে বহু টকা ইনভেষ্ট কৰিছোঁ ইনভেষ্ট কৰাটো সঁচা কিন্তু অঞ্চলটোৰ উন্নতিৰ বাবে নহয় আপোনাৰ ব্যক্তিগত স্বাৰ্থ পূৰণৰ বাবে হোৱাট ডু ইউ মিন নাই ইয়াত লাজ পাব লগা একো নাই দেশখনত হোৱা এনে প্ৰতিটো ঘটনাতে ক'ৰবাত নহয় ক'ৰবাত কোনো বিশেষ ব্যক্তিৰ লাভ হয় আপুনিতো জানেই ছাৰ জানো সেইকাৰণে আপোনাক আশ্বাস দিছিলোঁ এটা কথা মনত ৰাখিব অনিয়মবিলাক এনেকৈ কৰিব লাগে যে বাহিৰৰ পৰা সেয়া সম্পূৰ্ণ নিয়মত থাকি কৰা যেন লাগে হয় ছাৰ ৰ'ব আপোনালোকৰ লগত আছো বুলিয়ে পাহৰি নাযাব মই এজন নিৰ্বাচিত জনপ্ৰতিনিধি কোনো গুণ্ডা বদমাছৰ চৰ্দাৰ নহয় ভৱিষ্যতে এই কথা মনত ৰাখি আগবাঢ়িব
ক্লাছিক আছে নাই উইচ আগতে যদি গম পালোহেঁতেন। কি হ'ল চম্পক দা? হ'ব আৰু কিটো, আগতে জনা হ'লে তহঁতে গাড়ীৰ হিচাপ নকৰি মোৰ লগত পইচাৰ হিচাপ কৰিব লাগিলহেঁতেন। চি 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 চি, বৰ বেয়া কথাটো হ'ল। এই হেঁতেনবোৰ বাদ দি কথা কওঁ বুজিছা। দেখা নাই চকুৰ আগতে কি হৈ আছে? কি হৈ আছে? পাৰ্টি হৈছে, ছোৱালী বিলাতৰ পৰা আহিছে। পাৰ্টি হ'বই। তহঁতৰ দৰে বেকাৰ পাৰ্টি এতিয়া গাড়ীৰ ধোঁৱা খাই বহি থাক। বেয়া পাইছো। এয়াৰপৰ্টলৈ কিয় নাহিলা? কিনো কৰিম, আজিবোৰ ৰেকৰ্ডিং আছিল। আজিকালি তুমি গান গোৱা নেকি? তোমাৰ মামাই আজিকালি গানৰ কেছেট উলিয়াই। জীৱনটোতো বহুত কিবা কিবি কৰিম, ভাবিছো বাকী দিনকেইটা গানৰ মাজতে কটাই দিওঁ। মাজনী চিনাকি কৰিলোঁ, প্ৰটিম চলিহা। হেল্ল',